পানী তোমাৰ হেৰি হৈছে তেওঁলোকে বৰ্তমান 12 গাইছ চাওক হে পানী চাওক পানী আগে আগে যাই আছে চাওক মানে আমাৰ গাঁৱত উঠিলো পুৱা উঠাৰ লগে লগে এতিয়া মানে পুৱা উঠা মানে 8টা হৈ গ'ল আজি মানে অকণমান দেৰি হ'ল মানে 8টাত আজি উঠিলোঁ 8টাত উঠাৰ লগে লগে মই আজি ঘৰৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ আজি কিন্তু অকণমান ভাল লাগিছে কি ৰ'দটো মানে পুৱা উঠি দেখিছোঁ যে ৰ'দটো ওলাইছে আজি ৰ'দটো মানে ওলাইছে আৰু বতৰটো মানে ভাল কৰিছে সেইকাৰণে ভাল লাগিছে আৰু অকণমান আপোনাৰ পানীটো থামিছে কিন্তু কালিৰ পৰা ৰাতি কালি এটা যেনেকুৱা পৰিৱেশ হৈছিল বা কালি ৰাতি কিমান কি বাঢ়িছে আমাৰ মানে চটল তটল গোটেই ডুব গৈছে আমাৰ গাঁৱৰ কেনেকুৱা পৰিস্থিতি বানে কেনে সংঘাৰী ৰূপ লৈছে আপোনালোকক গোটেই দেখি আছোঁ আপোনালোকে ধুনীয়াকৈ চাই থকা হাই হেল্ল' ৱেলকাম টু মাই ইউটিউব চেনেল গাঁৱলীয়া ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ আহক আমি ভিডিঅ'টো সকলোকে একেলগে ষ্টাৰ্ট কৰোঁ ময়ো এনেদৰে ৰুমৰ পৰা ওলাই আহিলোঁ ৰুমৰ পৰা ওলাই আহি মই দেখিলোঁ যে পানীয়ে পানী কেৱল ইমান মানে মই ভাবিলোঁ যে হঠাৎ ইমান পানী কেনেকৈ বাঢ়ি গ'ল মানে কি ক'ম সেইটোতো ক'ব নোৱাৰোঁ ন ৰাতি মানে বৰষুণ বহু আহিলে সেই বুলি ইমান ভবা নাছিলোঁ ৰাতি টোপনিও আহিছিল কিন্তু পুৱা উঠি যে চাওঁ এই পৰিৱেশ চাওক পৰিৱেশ মানে অতি ভয়ানক পৰিৱেশ ক'ব গ'লে অতি দুখ লগা পৰিৱেশ আৰু চাওক ময়ো ধুনীয়াকৈ ৰুমৰ পৰা ওলাই আহিলোঁ ওলাই অহাৰ লগে লগে সকলোৱে পানীয়ে কিন্তু এটা ক'ব গ'লে ভাল লাগিছে আজি ৰ'দটো ওলাইছে ময়ো বাটলৈ ওলাই আহিলোঁ বাটলৈ ওলাই অহাৰ লগে লগে চাওকচোন আমাৰ লখিমী কেইজনীয়ে মানে এনেদৰে খেত দি থোৱা হৈছে আৰু মানে কি খাব কি নাখাব তথাপিও মানে উপায় নাই এনেদৰে মানে দেউতাই অকণমান খেত দি থৈ দিছে এনেদৰে খাই আছে কিন্তু যাব কওক চাওক সকলোৱে পানীয়ে আপোনালোকক দেখাইছোঁ মোৰ আগৰ ভিডিঅ'ত ইমানখিনি পানী নাছিল কিন্তু এইটো ৰাস্তা চাওক এইটো ৰাস্তা এতিয়া ক'ব গ'লে সম্পূৰ্ণ কালি ৰাতিৰ ভিতৰতে বহুখিনি পানী হৈ গৈছে পানী মানে সকলোৱে চাব গ'লে এখন যেন সাগৰ মহাসাগৰৰ দৰে আমিতো সাগৰ মহাসাগৰ দেখাই নাই আৰু ইয়াতে আমি ভাবি লৈছোঁ সাগৰ মহাসাগৰ বুলি আমাৰ পথাৰখনেই ভাবি লৈছোঁ আৰু সেই বুলি ময়ো ধুনীয়াকৈ মানে গাঁৱৰ ভিতৰলৈ বুলি প্ৰৱেশ হৈছোঁ মানে গাঁৱৰ ভিতৰতকৈ আমাৰ মানে কিমান কি পানী মানে কিমান কি কৰিছে আপোনালোকক মানে দেখাম বুলি ময়ো ধুনীয়াকৈ গাঁৱৰ ভিতৰলৈ বুলি এনেদৰে মানে আগুৱাই আছোঁ আৰু চাওকচোন সকলোৱে ক'ব গ'লে পানীয়ে পানী বুলি ক'ব গ'লে বানপানী সকলোৱে চাওকচোন সকলোৱে পানী কেৱল আৰু এনেদৰে মানে এইবাৰ আমাৰ ভাল হৈছে কি মানে অইনবাৰ আমাৰ গৰু ছাগলী খেন্দিৰ বা মানুহৰ আমাৰ মানে থাকিব মানে উপায় নোহোৱা হৈ যায় মানে এইবাৰ ৰাস্তাটো বান্ধি দি আমাৰ ভাল হৈছে মানে গৰু ছাগলী খেন্দি অন্তত আমি ৰাখিব পাৰিছোঁ মানে অইনবাৰ আমি মানে ক'ত ৰাখিম ক'ত নাৰাখিম এনেকুৱা হয় আৰু মানুহৰতো নকওঁৱে মানুহৰতো বহু কষ্ট হয় এইবুলিয়ে চাওকচোন ইফালে আৰু ঘৰে ডুবিছে উপায় নাই এনেদৰে ময়ো আগুৱাই আছোঁ ঘৰ ডুবিবই ন কিছুমানৰ কিন্তু এইবাৰ মানে ভাল হৈছে কিছুমান মানুহ আৰু আমাৰ মানে চৰকাৰী ঘৰবিলাক পাইছে আৰু এনেদৰে ওখকৈ বান্ধি লৈছে সেইকাৰণে চাওকচোন আৰু গৰুবিলাকে ভাবি আছে মানে কি কৰোঁ মানে কি হৈছে মানে আমাকনো বান্ধৰ পৰা এৰি দিয়া নাই কিয় এৰি দিয়া নাই আমাক কিবা কৰিব নেকি এইবোলে ভাবি লৈছে কাৰণ তাহতো আৰু কি জানিব ন সেইবোলে তাহাকো বাটত এনেদৰে বান্ধি মানে খেৰ খেন্দি দি আছে আৰু সকলোৱে ক'ব গ'লে চাওকচোন পানী কেৱল ৰাস্তাটোৰ বাদে আৰু ময়ো এনেদৰে আগুৱাই আছোঁ মানে আমি যিখন স্কুলত মানে শিক্ষাদান কৰিছিলোঁ মানে সৰুতে সেইখন স্কুল চাম বুলি আৰু ময়ো এনেদৰে আগুৱাই মানে আহি পালোঁ আমাৰ মানে স্কুলখন মই আপোনালোকক দেখাই আছোঁ তাৰ আগে মই আমাৰ গোঁসাই ঘৰটো আপোনালোকে চাই লওক আৰু ময়ো ধুনীয়াকৈ গোঁসাই ঘৰটো চালোঁ কি পানী উঠিছে নেকি কিন্তু গোঁসাই ঘৰটোত উঠা নাই দিয়ক মানে এইবাৰ ধুনীয়াকৈ বান্ধিছে চৰকাৰৰ সাহায্য আহিছিলে আৰু ইফালে চাওকচোন আমাৰ মানে স্কুলখন চাব গ'লে এটা দুখ লগা পৰিৱেশ ইমান সময়ত মানে আমাৰ স্কুলখনত মানে পৰীক্ষা পাতি চলিব হৈছিল মানে চাওক এতিয়া মানে ক'ব গ'লে সম্পূৰ্ণ মানে পানীৰ তলত আৰু আমাৰ সকলোৱে চাওকচোন পানী কেৱল আৰু ক'ব গ'লে চাওকচোন আমাৰ মানে যিটো আমাৰ মানে সৰু ল'ৰা ছোৱালীৰ অংগনবাদী স্কুল বুলি আমি কওঁ সেইটো মানে স্কুলটো চাওক বৰ্তমান মানে পানী সম্পূৰ্ণ তাত মানে বহু পানী হ'ব মানে তাৰ আগেদি ৰাস্তাটো এখিনি মানে ছিঙি পেলাই চাওক বৰ্তমান মানে ধাৰৰ বহু সোঁত মানে এনেকুৱা সোঁত মানে চাওক এই ল'ৰাজন যেনেকৈ মানে তাল লৈ আহি আছে এনেকুৱা পৰিৱেশ মানে সি চকক গৈছিল চকক যোৱা মানে এইটো ৰাস্তা আছে আগৰো এটা আছে এইটোতে মানে কিছু মানুহ অহা যোৱা আৰু কিছুমানে মই সিফালে আগুৱাই নাযায় মই ঘৰলৈ বুলি আহিলোঁ আৰু ঘৰলৈ অহাৰ লগে লগে মোৰ লগৰ দুজনো মানে আগুৱাই আহিল মানে একেলগে আমি গৈছিলোঁ মানে আৰু আমাৰ কাষৰ শিৱ মন্দিৰটো মানে ডুবিব বাকী আছে আগত মানে গৰুখিনি বান্ধি থৈছে আৰু ইফালে চাওকচোন সকলোৱে মানে সাগৰ সদৃশ পানী আৰু ঘৰতনো যাই কি কৰিম সকলোৱে পানী সেই বুলি মানে বহিয়ে ল'লোঁ ৰাস্তাত বহি লোৱাৰ লগে লগে মানে লগৰ কেইজনো আছিল আৰু মানে এই দুজন মানে সৰু ল'ৰা এটাও মানে কিবা মানে কথা পাতি আছিল আৰু আমিও মানে ভাবি আছোঁ কি পানীটো ৰৈছে নে নাই কমিছে নে নাই কিন্তু পানীটো অকণমান কমা হেন পাওঁ সেই বুলি আহাকো বুজিয়ে ক'লোঁ তো ঘৰক যা মই ঘৰক যা হৈ বুলি কৈ টাটা বাইবি দিয়া পানী তোমাৰ হেৰি হৈছে তেওঁলোকে বৰ্তমান 12 কমোৱা নাই পানীটো ৰৈছে অলপ পানীটো এনে ৰৈছে ধৰা অলপ পানীটো কালি ৰাতিৰ পৰা পুৰা আহিছে তাৰমানে কি বাচিলে পানী আৰু পানী ডাঙৰে হ'ব ঘৰ জানাই
বৰ্তমান চতলত উঠছি আৰু যদিহে পানী বাঢ়ে ঘৰ উঠব মানে বৰ্তমান ৰ'দ দিছি নাইবা লাগে নাইবা লাগে আৰু যদি বৰষুণ নাহে মানে পানী ইমান এটা বিশেষ ডাঙৰ নহয় আৰু সেইটো আৰু ঈশ্বৰে জানে ঈশ্বৰে জানে আৰু আমি আৰু কি ক'ম আমি কি ক'ম আৰু নহ'লে নহ'ব লাগে আৰু নহ'লি হয় হে নহ'লি হয় নহ'লি ভাল পাম আৰু আৰু ময়ো এনেদৰে ঘৰলৈ আহিলোঁ আৰু ঘৰৰ আমাৰ পৰিৱেশ চাওকচোন আৰু আমাৰ কাষৰ মানে হাজৰিকাৰ মুখেদি শুনিলাই মানে পানীটো বৰ্তমান ৰৈছে মানে কমা নাই আৰু কমিব বুলি ভাবোঁ বৰ্তমান মানে ৰ'দো দিছে ন আৰু পোৱালীয়ে আমাৰ চাওকচোন মানে পানীৰ ভয়তে ঘৰতে উঠি আছে কি ভাত নাখলি নহয় না আজি কিয় কেখনি ভোক লাগছি খাওঁ হা গাটো মই আগতে ধুই লওঁ বাছ আৰু মই এনেদৰে গাটো ধুই ধুনীয়াকৈ মানে আমাৰ পাকঘৰলৈ আহিলোঁ আৰু পাকঘৰলৈ আহি মই মানে ভাত আৰু খোৱাত লাগি গ'লোঁ ভাত খোৱাত লাগি গ'লোঁ মানে এতিয়া সময় 2টা বাজি গ'ল ভোকো লাগিছে এনে ধৰক আৰু চাওকচোন বাহিৰত মানে অকলে পানী আৰু পাকঘৰটো মানে আপোনাৰ ক'ব গ'লে টেকটিকে চাওকচোন এনেদৰে মানে বোকাময় পৰিস্থিতি হৈ গৈছে পাকঘৰটো তাৰ ওপৰতে পোৱালি আৰু মই এনেদৰে ভাত খাই আৰু পেটত ভাত দুটা লৈ ময়ো ওলালোঁ এনেদৰে আলি লৈ ওলালোঁ মানে আপোনালোককো মই দেখাম বুলি ওলালোঁ যে আলিৰ মানুহখিনিৰ আমাৰ কেনেকুৱা পৰিস্থিতিত আছে পানী কিমানখিনি হৈছে সেই বুলি আপোনালোককো দেখাম বুলি মই এনেদৰে চেণ্ডেলযোৰ হাতত লৈ মই ওলালোঁ আৰু চাওকচোন মানে পানী খচি যাব লগা হৈছে কি কৰিব কালি ৰাতি ইমান পানী বাঢ়ি গ'ল মানে সম্পূৰ্ণ ৰাস্তাটো আপোনাৰ মানে ডুবে গ'ল আৰু ইফালে পথাৰখন চাওকচোন কেনেকুৱা মানুহে পিন্ধিব লাগে চেণ্ডেল ভৰিত মই পিন্ধিছোঁ হাতত আৰু চাওকচোন বিলৈ মানে কি বৰ্তমান মানে পানী খচি মই যাই আছোঁ মানে আমাৰ মানে মেইন আমাৰ ডক্টৰ জিনাৰাম পথটো চাবলৈ জিনাৰাম পথটো মানে ডুবা নাই এইবাৰ নতুনকৈ বান্ধি আছে ন সেইটোতো ডুবিব নোৱাৰে মানে ধৰক মানে তাত মানে আমাৰ আলিৰ মানুহখিনিৰ মানে কিমান কি ক্ষতি হৈছে সেই চাব যাই আছোঁ আৰু পানী কিমান কি হৈছে আপোনালোকে চাই থাকক ময়ো আপোনালোকক দেখাই মানে এতিয়া গধূল হৈ গ'ল মানে সময় 6টা বাজি গ'ল সেই বুলি ময়ো আপোনালোকক ঘৰলৈ বুলি এনেদৰে ৰাওনা হ'লোঁ আৰু চাওকচোন সকলোৱে ক'ব গ'লে মানে পানীয়ে ডক্টৰ মানে জিনাৰাম পথটোৰ বাদে সকলোৱে ক'ব গ'লে এনেদৰে পানী আৰু ময়ো এনেদৰে আহি মানে কুৱাটোত বহি ল'লোঁ ডক্টৰ জিনাৰাম পথত মানে এইটো নতুনকৈ কুৱা আমাৰ নিৰ্মাণ কৰিছে আমাৰ পথাৰৰ পানীটো মানে এইফালেদি ওলাই আছে মানে সেই বুলিও আমাৰ মানে এইবাৰ পানীৰ অকণমান সোঁতটো কম হৈছে আৰু ইয়াতে ভিডিঅ'টো সমাপ্ত কৰি দিলোঁ দিয়ক যদি ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট আৰু সাবস্ক্রাইব করে দিবেন खत्म बाय बाय टाटा।